Hi everyone, আজি হৈ গ'ল ডে 6 আৰু আমি আছোঁ এটা শিলঙত। কালি ৰাতি অকণমান ঘূৰিলোঁ শিলঙত, অকণমান খ্ৰীষ্টমাছ চালোঁ, আপোনালোককো দেখুৱালোঁ আৰু ওলাইছোঁ এতিয়া শিলং এক্সপ্ল'ৰ কৰিবলৈ। আজি ইয়াতে ঘূৰিম, বেছি দূৰলৈ নাযাওঁ, এলিফেণ্ট ফলছ যাম আৰু ইয়াতে কিবা মিউজিয়াম আছে নেকি, এয়াৰফ'ৰ্চ মিউজিয়াম আছে চাগে, তাত সোমাম আজি। আৰু তেনেহ'লে ব'লক এতিয়া ব্ৰেকফাষ্টটো কৰি ল'লোঁ। ইয়াতে হোটেলতে কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট আছিলে, তাতে কৰি মেলি এতিয়া ওলাইছোঁ আৰু এইটো চাওক। হাই কোৱা, হাই কৈ দিয়া, কেলৈ ন কোৱা না প্লিজ। তোমাৰ নামটো কৈ দিয়া। মনদীপ কোঁৱৰ। আৰু আমি আহিছোঁ এতিয়া এয়াৰফ'ৰ্চ মিউজিয়ামত। ইয়াতে সকলোবিলাক আছে, এয়াৰফ'ৰ্চৰ যোনবিলাক প্লেন হওক বা কষ্টিউম হওক সকলোবিলাক আছে, আপোনালোকক দেখুৱাইছোঁ। এয়া এইবিলাক প্লেনছবিলাক আছে, তাৰপিছত এইটো কষ্টিউম, ইয়াত ফটো মাৰিব পাৰি। ইয়াতে ফাইটাৰ জেট আৰু হেলিকপ্টাৰ কিছুমানৰ পিকচাৰ আছে, লগতে নামবিলাকো লিখা আছে, কোনখন প্লেনৰ কি নাম হয়, আৰু লগতে চনবিলাকো লিখা আছে। শ্বহীদসকলৰ ফটো আছে ইয়াত। এইবিলাক প্লেনছবিলাকৰ নামবিলাক আছে, মানে কোন চনত আগতেতো প্লেনছবিলাক বেলেগ আছিলে ন, কোন চনত এইবিলাক লিখা আছে। 1948 to 1959 এনেকুৱা আছিলে আগতে। চ' এইবিলাক 1945ৰ পৰা 1970। চ' আৰু আছে এইবিলাক 1944ৰ পৰা 1959, এইবিলাক ধেৰ আছে। তাৰপিছত ইয়াত হিষ্ট্ৰী আছে, এইবিলাক হিষ্ট্ৰী। তাৰপিছত এইখন জি, তাৰপিছত এয়া এখন আছে, এখন ৰেস্কিউ প্লেন, এখন এইটো এজেকশ্যন শ্বিপ। আৰু এখন চাওক, 1971ৰ অপাৰেশ্যনছবিলাক আছে ইয়াত, ক'ত ক'ত আছিলে এইবিলাক, য'ত য'ত অপাৰেশ্যনছবিলাক হৈছিলে 1971ত। চ' সেইবিলাক আছে ইয়াত মাৰ্ক কৰা আছে, এই ৰঙা ৰঙাকৈ লিখা আছে সেইবিলাক। এতিয়া আমি প্লেনছবিলাক চালোঁ, এতিয়া আমি ব'লক চাওঁ ইউনিফৰ্মবিলাক, তেওঁলোকৰ কোনবিলাক অফিচাৰ কি কি ইউনিফৰ্ম পিন্ধে, তো সেইবিলাক চাওঁগৈ ব'লক। ছামাৰ ড্ৰেছ অফিচাৰ্ছ, এইটো ৰেংক ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰেংক অফিচাৰ, এইবিলাক ৰেংকবিলাক আছে। MSHL, তাৰপাছত উইণ্টাৰ মেছ ড্ৰেছ অফিচাৰ, এইটো উইণ্টাৰ ড্ৰেছ। আৰু ইয়াত ৰেংকছবিলাক আছে, মানে কি কি ৰেংক, মানে ট্ৰেইনিং পিৰিয়ডৰ পৰা অফিচাৰলৈকে ছামাৰ উইণ্টাৰ সকলোবিলাক ড্ৰেছ ইয়াতে আছে। তাৰপাছত অফিচত কোনবিলাক পিন্ধে, ফ্লাইং কৰিলে কোনবিলাক পিন্ধে, এই সকলোবিলাকো আছে। এইবিলাক টাইবিলাক আছে, টাই কেপ আছে, এইবোৰ কেপ। আৰু মনটোৱে এফালে গেম খেলি আছে, গেম মানে আগফালে এনেকৈ প্লেনবিলাক আহি থাকে যে, মিছাইল মাৰিব লাগে। চ' এই বাইদেউগৰাকীয়ে শিকাই আছে। তাৰপাছত এইবিলাক বেডছবিলাক আছে। এয়াৰফ'ৰ্চ মিউজিয়ামৰ পৰা ওলালোঁ আৰু ইয়াতে আছে ছাইডৰ ৰুম এটাত গোটেই নৰ্থ ইষ্টৰ জেগাবিলাক আছে আৰু তেওঁলোকৰ কালচাৰেলৰ গোটেই বস্তুবিলাক ইয়াতে আছে, আপোনালোকক দেখুৱাইছোঁ। তাৰপাছত এয়া হৈ গ'ল নাগালেণ্ড, তাৰপাছত এইফালে আহি গ'ল মণিপুৰ, নৰ্থ ইষ্ট, এয়া হৈ গ'ল মিজোৰাম। এইবিলাক আমাৰ নৰ্থ ইষ্টৰ গোটেই কষ্টিউমবিলাক আছে, জেগাবিলাক আছে। আৰু মই গোটেইবোৰ দেখাই থকা নাই, অলপ অলপকৈ দেখুৱাই দিছোঁ। ইয়াতে পিকচাৰ্ছবিলাক আছে, ইটো চাইডে মানে এনেকৈ ড্ৰেছবিলাক আছিলে কালচাৰ সেইবিলাক, আৰু এইফালে ঠাইবিলাক আছে, আৰু ঠাইবিলাকত মানে কি কি আছে, অৰুণাচল যেনেকৈ এইবিলাক পাহাৰ আছে,
মনেষ্ট্ৰি আছে চ' সেইবিলাক এইফালে আৰু আগলৈ গৈছোঁ এখন হেলিকপ্টাৰ তামাম ডাঙৰ এয়াৰফ'ৰ্চৰ মস্ত ডাঙৰ এখন এয়া MI4 ন MI ইয়াতে মস্ত ডাঙৰ হেলিকপ্টাৰ এখন আছে 1960 পৰা 1981লৈকে আছিলে এখন হেলিকপ্টাৰ বহুত বেছি ডাঙৰ এখন চাগে অৰিজিনেল হয় ইয়াতে ৰাখি থৈ দিছে তাৰ পাছত আগলৈ আহিছোঁ একীখন প্লেনৰ নিচিনাই হয় ইয়াত লিখা আছে পাইলটলেছ টাৰ্গেট এয়াৰক্ৰাফ্ট ইয়াত পাইলট নাথাকে এইটো একচুৱেলি এটা মিছাইল নিচিনা হয় প্ৰথম এটা আছিলে এয়া এটা প্লেনৰ নিচিনাই দেখিবলৈ শ্বেপটো তাৰ পাছত আৰু এখন আছে এইখন N4801A এয়া এখন হা ৰাফেল এইটো মানে ডিজাইনটো চাগে অকল আপোনাৰ হেৰি হয় এনে ডিজাইনটো হেৰি বনাই থোৱা আছে সেই আগৰখন কিন্তু আছিলে যোনখন হেলিকপ্টাৰ এখন আছিলে সেইখন আৰু আগলৈ যাওঁ এখন হৈ গ'ল এয়াৰক্ৰাফ্ট পাৰ্ক এইকেইখন চাগে আছলি নেকি এইখন বহুত ডাঙৰ এইখন ৰিয়েল হয় এইখন কাৰিবৌ DS-C4 এখন মস্ত ডাঙৰ দেই এখন কিন্তু মস্ত ডাঙৰ ছাইডৰ পৰা দেখুৱাইছোঁ 1988ত মানে এখন বন্ধ কৰি দিলে আৰু এইটো চাইনবোৰ্ডত লিখা আছে জেট ইঞ্জিন আৰু এইবিলাক জেটবিলাকৰ ভিতৰৰ ইঞ্জিন তাৰপাছত ইয়াতো এটা আছে এইটো এটা ইঞ্জিন মিউজিয়ামৰ পৰা ওলাই আহিলোঁ তাৰ পাছত আমি নেক্সট লোকেশ্যন আহিছোঁ এলিফেণ্ট ফলছ তাৰ পৰা বেছি দূৰ নহয় আধা ঘণ্টা 1 ঘণ্টা তেনেকুৱা ৰাস্তাই হয় এলিফেণ্ট ফলছতে আছোঁ আৰু এখন ভিতৰতে ৰেষ্টুৰেণ্ট এখন আছে তাৰপাছত আমি এইফালেদি তললৈ যাম এই মানুহজন গৈছে যে এইফালে তললৈ যাম এই আগলৈ যাম এইফালে আছে আৰু এইফালেদি আহি আছোঁ আৰু একেটা ৱাটাৰফলে হয় এই ওপৰৰ পৰা আহি আছে মানে তললৈ যাব পাৰি আৰু এইফালৰ পৰা গৈ আমি এই তললৈ যাম এইয়ালৈকে এইফালে নামি গৈ আছোঁ আৰু অলপ নামিব লাগিব আৰু আমি একদম তললৈ আহি গ'লোঁ এলিফেণ্ট ফলছৰ ইয়াত বহুত বেছি ভিৰ ফটো মাৰিবলৈ মানে একদম লাইন পাতিবলগীয়া হৈছে আমাৰ তামাম বেছি ভিৰ কিন্তু ৰোড ব্ৰিজখনত আমি ভাল পালোঁ আমি একদম ৰাতিপুৱাই গৈছোঁ টিকেট কাউণ্টাৰ খোলাই নাছিলোঁ এতিয়া গৈছোঁ টিকেট নকটাকৈ সোমালোঁ তাত ইয়াত মানে দেখিছেনে মানুহ একদম ৰখিবলগীয়া হৈছে ফটো মাৰিবলৈ কাৰণে আৰু ইয়াতে এলিফেণ্ট ফলছত এনেকৈ ড্ৰেছ পিন্ধিব পাৰি ড্ৰেছ পিন্ধি ইয়াতে ফটো মাৰিব পাৰি চ' আমি খাচী ড্ৰেছ পিন্ধি ল'লোঁ চবেই এযোৰ মনটোৱে নিপিন্ধিলে বাৰু আমি মায়ে মই এযোৰ পিন্ধি ল'লোঁ আৰু এইফালে পোৱালীকেইটাও পিন্ধি ল'লে তাৰপিছত এইফালে বৌয়ে পিন্ধিলে বৌ এইফালে চাওক ভিডিঅ' কৰিছোঁ এলিফেণ্ট ফলছতে আমি ফটো চটো মাৰি ল'লোঁ তাৰপাছত আমি নেক্সট লোকেশ্যন আহিছোঁ চেক্ৰেট ফৰেষ্ট ইয়াতে আমি গাইড ল'বলগীয়া হয় এজন গাইডে মানে 20জনমান মানুহ থাকে এজন গাইডৰ লগত আৰু তেওঁ মানে ইয়াত হিষ্ট্ৰীবিলাক বুজাই দিছে আৰু এই জংঘলখনৰ মানে কি হিষ্ট্ৰী হয় আৰু ইয়াতে গাইড ল'ব লাগে ভিতৰলৈ আহিলে গাইডে ধুনীয়াকৈ বুজাই দিয়ে সকলোবিলাক আৰু এই ফৰেষ্টখনত আচলতে মেঘালয়ৰ যি 3টা ট্ৰাইব আছে খাচী গাৰো জয়ন্তীয়া এই সকলো ট্ৰাইবে মানে এই 3টা ট্ৰাইবে ইয়াতে মানে পূজা কৰে কিবা যদি ডাঙৰ প্ৰব্লেম আহে বিপদ আহে তেনেহ'লে তেওঁলোকে এই জংঘলখনত মানে পূজা কৰে আৰু ইয়াৰ এই জংঘলৰ গোটেই গছবিলাক মেডিচিনেল গছ হয় বেছিভাগ মেডিচিনেল গছেই আছে ইয়াত মানে আৰু ইয়াতে বেছি ডাঙৰ যদি বিপদ আহে কিবা এনেকৈ মহ বলি দি মেলি তেনেকৈ মানে পূজা কৰে কিন্তু সেই পূজাটো এতিয়া কৰা নাই 1950 চনত কৰিছিলে
লাষ্ট 1950 চনতে কৰা, তাৰপাছত কৰা নাই। আৰু ইয়াতে গাইডে সকলোবিলাক বুজাই দিছে ধুনীয়াকৈ, কোনজোপা গছে কিহৰ মেডিচিন বনায়, তেনেকুৱা সকলোবিলাক। আপোনালোকে আহিলে যদি এইবিলাক জানিব বিচাৰে তেনেহ'লে ইয়ালৈ আহিলে মানে বহুত ভাল পাব, সেইটোৱে কথা। আৰু আমি আছোঁ এই বাহিৰত, আৰু ফৰেষ্টখন আপোনালোকক দেখুৱাইছোঁ। এইখন একদম ঘন জংঘল এইফালে। এইখন চেক্ৰেট ফৰেষ্ট, এই তলফালে ওলাই আহিব লাগে। তাৰপাছত আজিৰ দিনটোৰ লাষ্ট লোকেশ্যনটো হৈছে শ্বিলং পিক, আৰু ইয়াৰ পৰা গোটেই শ্বিলং টাউনখন ধুনীয়াকৈ দেখে। কিন্তু আজি অকণমান কুঁৱলী হৈ আছে আৰু আমাৰ অহাও দেৰি হ'ল, সেইটো কাৰণে আমি দেখা নাপালোঁ ভালকৈ। আৰু তাৰপাছত আমি ৰুমলৈ আহি গ'লোঁ, আৰু ৰুমলৈ আহি এতিয়া মানে অলপমান ফ্ৰেছ হৈ লৈছোঁ। চ' আজিৰ দিনটো 4টা জেগা ফুৰা হ'ল টোটেল। শ্বিলং পিকত তামাম বেছি ঠাণ্ডা, আহি কঁপি আছোঁহি। ইয়াতে ঠাণ্ডাটো অলপ নৰ্মেল, কিন্তু শ্বিলং পিকত বহুত ঠাণ্ডা, অলপ ওপৰলৈ যাব লাগে যিহেতু, চ' তাত অকণমান ঠাণ্ডাটো বেছি। আৰু এতিয়া আৰু খাই বৈ মেলি শুইয়ে যাওঁ, বেলেগটো আৰু কাম নাই। গতিকে আপোনালোকক নেক্সটটো ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'টো ইমানখিনিতে আছিলে, বাকী নেক্সট ডে 7টো আপোনালোকক কাইলৈ দেখুৱাম। বাই।